অসম আৰু অসমীয়াই কেতিয়াও নভবা নিশ্চিন্তা ঘটনাটো ঘটি গ'ল। সেয়া আছিল অভিশপ্ত 19 ছেপ্টেম্বৰৰ সেই বেদনাদায়ক খবৰটো। জুবিন গাৰ্গ আৰু নাই কিদৰে বিশ্বাস কৰে সেই কথা যে জুবিন গাৰ্গ নোহোৱা হৈ যাব পাৰে। জুবিন গাৰ্গবিহীন 6টা মাহ প্ৰতিজন জুবিন প্ৰেমীৰ বাবে সেয়া কিমান অসহনীয়, কিমান কষ্টকৰ সেয়া কথাৰে বুজাব নোৱাৰি। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল এই 6টা মাহে জুবিন ক্ষেত্ৰ সম্পূৰ্ণ হৈ নুঠিল। এজাক বৰষুণত জুবিন ক্ষেত্ৰ বিধ্বস্ত হ'ল। ৰাইজে জ্বলোৱা চাকিবোৰ নুমাই গ'ল। ৰাইজে বৰ আদৰেৰে নিয়া সেই উপহাৰবোৰ বৰষুণত তিতি নষ্ট হ'ল। বিগত 6টা মাহে প্ৰধানমন্ত্ৰী মোদী অসমলৈ বহুবাৰ আহিল, কিন্তু জুবিন ক্ষেত্ৰলৈ যাবলৈহে সময় নহ'ল প্ৰধানমন্ত্ৰীৰ। বিগত এই 6টা মাহে গৃহমন্ত্ৰী অমিত শ্বাহ বহুবাৰ অসমলৈ আহিল, কিন্তু জুবিন ক্ষেত্ৰলৈ অমিত শ্বাহ যাবলৈ সময় নহ'ল। ময়ো জুবিন আমিও জুবিন বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন ক্ষেত্ৰলৈ গৈ পৰিস্থিতিৰ বুজ নললে। হিমন্ত বিশ্ব আৰু বিজেপিয়ে বহু আঁচনি দিলে, আঁচনিৰ ধন দিলে, বহু লাখপতি হ'ল, বহু কোটিপতি হ'ল, কিন্তু কি জানে জুবিন ক্ষেত্ৰৰ বাবে এটকাও নিদিলে চৰকাৰে। এয়াই হৈছে হিমন্ত বিশ্ব আৰু বিজেপিৰ জুবিনদাৰ প্ৰতি থকা চূড়ান্ত অৱহেলা। গতিকে ৰাইজে তাৰ উত্তৰ দিব সঠিক সময়ত।